নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস অযোধ্যাত আজি চকুলো টুকিছে কাৰণ অযোধ্যাত ৰামৰ জন্মভূমি আৰু ৰামৰ জন্মভূমিত নিগৰিছে চকুলো প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ ইতিমধ্যে মৃত্যু হৈছে আজি ৰাতিপুৱাৰ ভাগতে মৃত্যু হৈছে আচাৰ্য সত্যেন্দ্ৰ দাসৰ আৰু লখনৌৰ এখন হাস্পতালত আজিৰ পৰা প্ৰায় কেইবাদিন পূৰ্বে অৰ্থাৎ 3 ফেব্ৰুৱাৰীতে চিকিৎসাধীন হ'ব লগা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতেই আজি পুৱাৰ ভাগত মৃত্যু হয় প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ 1993 চনৰ পৰাই ৰামলীলাক পূজা কৰি আহিছিল এইগৰাকী মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে আৰু আজিৰ দিনটোত অযোধ্যাত সকলোকে চকুলো নিগৰাই গুচি গ'ল চেষ্টা কৰিছো ৰামৰ জন্মভূমিত নিগৰিছে চকুলো ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ মৃত্যু আজি পুৱা দেহাৱসান ঘটে পুৰোহিতগৰাকীৰ মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনটোত পুৱা 7 বজাত লখনৌৰ এখন হাস্পতালত দেহাৱসান ঘটে বিগত 3 তাৰিখে ভৰ্তি কৰোৱা হৈছিল চনৰ পৰাই ৰামলালাৰ পূজা কৰি আহিছিল চেষ্টা কৰিছো ৰামৰ জন্মভূমিত নিগৰিছে চকুলো ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ মৃত্যু আজি পুৱা দেহাৱসান ঘটে পুৰোহিতগৰাকীৰ মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনটোত পুৱা 7 বজাত লখনৌৰ এখন হাস্পতালত দেহাৱসান ঘটে বিগত 3 তাৰিখে ভৰ্তি কৰোৱা হৈছিল চনৰ পৰাই ৰামলালাৰ পূজা কৰি আহিছিল চেষ্টা কৰিছো ৰামৰ জন্মভূমিত নিগৰিছে চকুলো ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ মৃত্যু আজি পুৱা দেহাৱসান ঘটে পুৰোহিতগৰাকীৰ মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনটোত পুৱা 7 বজাত লখনৌৰ এখন হাস্পতালত দেহাৱসান ঘটে বিগত 3 তাৰিখে ভৰ্তি কৰোৱা হৈছিল চনৰ পৰাই ৰামলালাৰ পূজা কৰি আহিছিল সত্যেন্দ্ৰ দাসৰ আৰু 1993 চনৰ পৰাই ৰামলীলা পূজা কৰি আহিছিল এইগৰাকী আচাৰ্য সত্যেন্দ্ৰ দাসে আৰু চিকিৎসা Anytalks, হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ